মুম্বাইত কি হৈ আছে? প্ৰথমে সলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলী চালনা, বাবা ছিদ্দিকীক হত্যা, তাৰপিছত ছেইফ আলী খানৰ ঘৰত এজন চোৰে প্ৰৱেশ কৰে আৰু তেওঁক ছুৰীৰে 6বাৰ আঘাত কৰি চোৰজন পলাই যায়। আজিৰ বাতৰিটো এক শিহৰণকাৰী। কৌতুক অভিনেতা কপিল শৰ্মাক ইমেইল যোগে মৃত্যুৰ ভাবুকি দিছে। কৌতুক অভিনেতা ৰাজপাল যাদৱেও এই ভাবুকি লাভ কৰিছে। তেওঁৰ পত্নীয়ে এই অভিযোগটো লৈ আৰক্ষী চকীলৈ গৈছিল। আৰু এই ভাবুকি কেৱল কপিল শৰ্মাই নহয়, ৰাজপাল যাদৱ আৰু সুগন্ধা মিশ্ৰাই লাভ কৰিছে। আৰক্ষীয়ে দাবী কৰে যে ইণ্টাৰনেট ঠিকনা য'ৰ পৰা ইমেইল প্ৰেৰণ কৰা হৈছিল সেইটো পাকিস্তানৰ। কিন্তু আপুনি জানে যে আজিকালি VPN নামৰ এটা এপছ আছে। আপুনি য'ৰ পৰা বিচাৰে আপোনাৰ ঠিকনা দেখুৱাব পাৰে। গতিকে আৰক্ষীয়ে কৈ আছে ভাবুকিটো পাকিস্তানৰ পৰা আহিছে, আমাৰ ইয়াত বেছি কথা নাই। মই আজি আপোনাৰ সন্মুখত এটা ডাঙৰ সমস্যা উত্থাপন কৰিছোঁ। মুম্বাই 90ৰ দশকলৈ ঘূৰি আহিছে নেকি? যেতিয়া আণ্ডাৰৱৰ্ল্ড মুম্বাই চলচ্চিত্ৰ উদ্যোগক মুকলিকৈ ভাবুকি দিছিল, তেওঁলোকে টকা আদায় কৰিছিল আৰু কেতিয়াবা তেওঁলোকে প্ৰডিউচাৰ ডিৰেক্টৰ হত্যা কৰিছিল। মুম্বাই আৰক্ষীয়ে কিহৰ বাবে অপেক্ষা কৰি আছে? মহাৰাষ্ট্ৰ চৰকাৰ কিয় ইমান শিথিল যেন লাগিছে? ইতিমধ্যে মুম্বাইৰ হাই প্ৰফাইল বান্দ্ৰাত 3টা ডাঙৰ আক্ৰমণ হৈছে। তাত থকা সুৰক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে এক্সপ'জ হৈছে, কিন্তু এটাৰ পিছত এটা ভাবুকি দি আছে। আপুনি ইয়াৰ ওপৰত কোনো ঠাইত প্ৰাইম টাইম ডিবেট শুনিছে নেকি?